নতুন বছৰ আহিল মানে কোনো প্লেনিং নাই হেনেকে হ'লেও মানে লগৰে আছিলে মোক কল কৰিলে বিতু খানা এটা খাওঁ বুলি নতুন বছৰ বুলিছোঁ মই ক'লোঁ খানা এটা খাওঁ বুলিছোঁ এনেকৈ আমি প্ৰায় 20 জন বা 15 জন এনেকৈ লগ হৈ খানা এটা খোৱাৰ প্লেনিং বনালোঁ তো আমাৰ ওচৰতে থকা এটা জীয়াদৌল মুখৰ কাৰণে আমি ওলালোঁ এনেকৈ বাইকত কিছুমান অটত মানে বাইক কম হোৱাৰ কাৰণে আমি অটো অলপ ৰিজাৰ্ভ কৰিব লগা হ'ল আৰু একদম ধুনীয়া এটা প্লেচত আমি এতিয়া যাওঁ আৰু এনেতো আমি পাৰ্টি মানে প্ৰতি বছৰে খাই থাকোঁ হ'লেও মানে প্ৰথমবাৰ মানে লগৰকেইটাৰ লগত মানে জীয়াদৌল মুখলৈ গৈছোঁ মানে কিবা এটা ভাল লাগি আছে মানে আগতে কেতিয়াও এনেকৈ তেওঁ খোৱা নাই বহুত দিনৰ মূৰত এনেকৈ খাবলৈ লৈছোঁ মানে বিভিন্ন ধৰণৰ আইটেম আছে আইটেম মানে বেছি নাই তো বাজেটটো আমাৰ ল' বাজেট মানে অনলি খালি 200 তুলিছোঁ তো কিছুমানে ব্ৰইলাৰ নাখায় তো ব্ৰইলাৰ নাখায় এটা গাহৰি লৈছোঁ গাহৰি নাখায় এটা ব্ৰইলাৰ লৈছোঁ মানে বেছি লোৱা নাই আৰু এনেকৈ আমাৰ সৰু সুৰা এটা পাৰ্টি একে বিনামূলীয়া পাউডাৰ দিমচোন একে শেষ ধ্বংস আজি মানে ইংৰাজী নতুন বছৰৰ মানে সকলোকে শুভেচ্ছা জনাইছোঁ আমি তাকে এনজয় কৰিবলৈ আহিলোঁ নদীমুখত আমি তললৈ গৈ আছোঁ আচ্ছা আমাৰ মেনেজাৰক আজি দেখাই লৈছোঁ ৰাতিপুৱাৰ পৰা বহুত কষ্ট কৰি আছে বেচেৰা এইফালে আছে আমাৰ মেনেজাৰ ভাই ক'ত পলাইছ ধূলি বলি লাগি অৱস্থা নাই ড্ৰাইভাৰ ক'ত যাওঁগৈ কেলে আৰু আছে তো ড্ৰাইভাৰ সঁচাকৈ জীয়াদৌল মুখৰ বিষয়ে যদি ক'বলৈ যাওঁ খুব এটা ধুনীয়া ঠাই ধেমাজিৰ ভিতৰত এটা আটাইতকৈ ধুনীয়া প্লেচৰ ভিতৰত এখন প্লেচ হয় চ' আপোনালোকে যদি আহিব বিচাৰে ধেমাজিৰ পৰা জয়ৰামপুৰ পৰা নহয় ধেমাজিৰ পৰা ডাইৰেক্ট আপোনাৰ বৰদলনি আহিব বৰদলনিৰ পৰা ডাইৰেক্ট আপুনি জয়ৰামপুৰ আহিব জয়ৰামপুৰ ডাইৰেক্ট মানে জীয়াদৌল মুখলৈ আহিব খুব এটা ধুনীয়া ঠাই ধুনীয়াকৈ এইবাৰ নতুনকৈ দলঙো বনাইছে চাৰিওফালে মানে প্ৰাকৃতিক সৌন্দৰ্য লগতে এখন ধুনীয়া জীয়াদৌল নদী বিভিন্ন মানে 1 জানুৱাৰীত বিভিন্ন ঠাইৰ পৰা আহে মানুহ খুব এটা ভাল লগা ঠাই হয় তো আপোনালোকে যদি আহিব বিচাৰে কোনোবা যদি অহা নাই আহিব পাৰে ভাল লাগিব আমি মানে 1 জানুৱাৰীত আহিলোঁ তো 1 জানুৱাৰীত মানে পূৰা মানুহ ভিৰ হয় মানে সোনকালে যদি নাহে তেতিয়া জেগা নাপায় মানে ওচৰত আমি জেগা পোৱা নাই একদম ভিতৰৰ পৰা আহি ফাইনেলি এখন জেগা পালোঁ দেই যেনে তেনে কিবা কৰি পালোঁ মানে আৰু সৰু নহয় আৰু কেমেৰা হয় নেকি সৰু নহয় নেকি আৰু বৰ্তমান আমি ঘূৰি নি পাইছোঁ ফুৰবাই পাহাৰপুৰ ঢেৰা গ'লো সেই তিনি ঢেৰা একদম শেষ সেই তিনি ঢেৰা কি ক'ম আৰু পাতিত আহি মানে বহুত খৰদৰ হৈ গ'ল খৰদৰ হোৱাৰ কাৰণে মানে বিভিন্ন বস্তু আমাৰ মানে থাকি গ'ল মানে খাবলৈ মানে পানী নানিলোঁ মানে এতিয়া উপায় নাই আৰু নদী পানীকেইটাকে খাব লাগিব আৰু লগতে বাচন বৰ্তন মানে অনা নাই খুব বেছি মানে কৰে কেৰাহী এটা আনিছে আৰু মানে ভাত বনাবলৈ কিবা এটা আনিছে বেছি বস্তু অনা নাই মানে কিবা কৰি ধুবলৈ বহুত দিগদাৰ মোনা কিবা কৰি ধুব লাগিব এতিয়া চবক মানে নিজৰ কামত লগাই দিছোঁ মানে চবে নিজৰ কাম কৰি আছে কোনোবা মানে শাক চাক কাটি আছে কোনোবা ফুৰি আছে কোনোবা ফটোগ্ৰাফাৰ কৰি আছে কোনোবা ভিডিঅ' কৰি আছে কোনোবা ফুৰি আছে কোনোবা খুৰি আনিছে এনেকৈ চবেই মানে নিজৰ কাম কৰি আছে আৰু মিষ্টাৰ গুণিঠা এইফালে দিছোঁ তাক মানে ব্ৰইলাৰটো কাটিবলৈ একদম পাৰফেক্ট আছে ব্ৰইলাৰ কাটাত যদি আপোনালোকে ব্ৰইলাৰ কাটাত যদি বিচাৰে তেতিয়া কণ্টেক্ট কৰিব আমাৰ গুণিঠা লগতে আছে আচিন প্ৰাঞ্জল ভুৱন এইফালে এনেকৈ ৰাজেশ বগেশ চব মানে আছে আৰু এইফালে প্ৰিয়তম এইফালে হেলমেট পিন্ধি আছে এইফালে মানে পিঁয়াজ কাটিব নোৱাৰে বোলে মানে তাৰ মানে চকুপানী ওলাই যায় কিনে পূৰা হেলমেট লগাই লৈছে এইফালে মহিমা আছে এইফালে পিঁয়াজ বেচেৰা পিঁয়াজে কাটিব নোৱাৰে এনেকুৱা এটা অৱস্থা হৈ গৈছে হেলমেট তেনে লগাই গৈছে আপোনালোকে যদি পিঁয়াজ কাটিব নোৱাৰে এনেকুৱা এটা টেকনিক এপ্লাই কৰিব দেই ভাল লাগিব থ'বলৈ এতিয়া জেগা নাই আৰু ঢাকি দিবলৈ জেগা নাই সেইকাৰণে উপায় নাই আৰু একদম পাহাৰৰ ওপৰত উঠি আহিছোঁ আৰু এনেকৈ এটা কলপাত চলপাত নাই কি পাত বুলি কৈ নাজানো দেই ৰাইজে সেইটোকে লৈ আহিছোঁ আৰু বৰ্তমান এতিয়া আমাৰ ভাত আছে দেই হে সাৱধান হে একবাৰ ঢেকে দিলে শেষ ইয়াৰ পে হে ব্ৰইলাৰ ৰান্ধনি হাই কুৰিকা 8, 10, 12, 14, 15 মতে আৰু আছে আমাৰ কালদাস ব্লক তই কোনলে নি কোনি 15 জন ভিডিঅ' চাব পাছত কিন্তু ভাগিব কিন্তু আছে গেলি ডায়লগ নাৰী
বৰ্তমান আমাৰ ৰান্ধনি চব্জিটো কেনেকুৱা হৈছে চাই লওক একবাৰ এতিয়া মানে ভোগ ন আজি দিনে সেই কেনেকৈ লাগিছে এইটো কচোন অনুভৱ মানে এনেকৈ অনুভৱ পাব লাগিছিল কিন্তু হয়তো আমি এই অনুভৱ আনিব নাপায় যিহেতু আমি বেলেগত যাব নাপায় যথেষ্টখিনি ভাল লাগিছে যে আমাৰ খানা এজন হৈছে খানা এজনে মানে যথেষ্ট আমাৰ গৰ্ব হৈছে গৰ্বৰ মাজতে মানে যথেষ্টখিনি মানে হেপি মানে ইমানেই আৰু বৰ্তমান কথা হৈছে নহয়তো ৰাইজসকল তো আমি আহি অন্তিমটো পৰ্যায় পাইছোঁহি খাই বৈ মানে চব পৰা এয়া ক'তবা গৈছে খাই বৈ এতিয়া উমানন্দ খাই বৈ কেনেকুৱা লাগিলে অনুভৱ খাই বৈ পেট ভৰিলে নাই বাবুৱা আজি আমাৰ উপস্থিত আমাৰ আছে কি খালে ঘৰত গৈ ক'ব আৰু এইফালে আমাৰ পৰাগ আছে তো যাবগৈ সোনকালে চ' সেইকাৰণে পৰাপত খাইছে এইফালে আছে আমাৰ মিষ্টাৰ অচিনা ভুৱন সিং আছে এইফালে পুৰুষোত্তম এইফালে আছে মৌচম এইফালে আছে মিষ্টাৰ গণিতা আজি অনুভৱ কওক কেনেকুৱা লাগিল আপোনাক আজি এই মঞ্চখনত ফিল্ডখনৰ কোৱা জিয়াৰহল মোক কেনেকৈ লাগিলে আজি কি আজি আমাৰ লগৰকেইটা মিলাই তো লগৰ আয়োজন গ'লো প্ৰীতিৰ ভোজ নেকি কেনেকুৱা লাগিলে মেডামে কওক আজি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমি যে এসাঁজ খাইছোঁ কেনেকুৱা লাগিলে ফিলিংটো শব্দবিহীন মানে শব্দ নাই অ' ভাই কিয় বাতাও মিষ্টাৰ প্ৰাঞ্জল সুদূৰ লখিমপুৰৰ পৰা আহি জীয়াঢলত উপস্থিত হৈছে তো যথেষ্ট ভাল হৈছে এতিয়া হ'লে আৰু ন তৰালি মেডাম খাবলৈ হৈছে নাই হ'ল আৰু ন অলপ মানে আছে আৰু টেষ্টি হৈছে চাগে বগে ভাই টেষ্টি কেনেকুৱা হৈছে খাইছোৱাই নাই এইফালে আমাৰ অনিত ভাই বনাইছে কেনেকুৱা অনিত ভাই ভাল বঢ়িয়া এই আমাৰ আজি মেনেজাৰ বহুত কষ্ট কৰি আছে মানে আমাৰ আজি পাৰ্টিটো আয়োজন কৰিছে যথেষ্টখিনি ভাল হৈছে তো হয়তো প্ৰথম তেখেতৰ অলপ কিবা কিবি হৈছে হ'লে বহুত যথেষ্টখিনি ভাল কৰিছে তো আশা থাকিল ভৱিষ্যতে এনেকুৱা পাৰ্টি তেখেতে আয়োজন কৰি যাব আৰু আজি প্ৰায় ৰাতি হৈ গ'ল আমাৰ মানে গধূলি হৈ গ'ল এতিয়া সকলোৱে খাই বৈ ঘৰলৈ যাবলৈ কাৰণে আৰম্ভ হৈ গ'ল আৰু ন তো চাওঁতে ৰাতি হৈ গ'ল এতিয়া যাবলৈ ওলাইছোঁ কি ক'ম আজি খুবেই ভাল লাগিল 1 জানুৱাৰী উপলক্ষে আমি চবেই মিলি এটা এসাঁজ খালোঁ তো যেনেকৈ পাৰ্টিটো হ'ব লাগিছিলে সেনেকৈ নহ'ল একচুৱেলি অহাটো দেৰি হ'ল তো ভাত চাত বনাওঁতে দেৰি হৈ থাকিলে মানে এনজয় কৰিব নোৱাৰিলোঁ ক'ৰবাত ফুৰিব নোৱাৰিলোঁ অলপ চলপ ফুৰিলোঁ তো যিসকলে মানে পাৰ্টি খাবলৈ যায় তেওঁলোকে যাতে সোনকালে যায় আৰু তেওঁলোকে মানে সোনকালে বনালে ভাল আৰু তেতিয়া ফুৰিবলৈ পায় জেগা চাবলৈ পায় দেৰি হ'বলৈ অলপ দিগদাৰ হয় তো যি কি হওক ন ভাল লাগিল তো আকৌ একবাৰ ইংৰাজী নৱবৰ্ষ সকলোকে শুভেচ্ছা জনালোঁ